হোলীৰ উৎসৱ চৌদিশে আনন্দ উল্লাস সকলোৱে আনন্দ কৰি আছে আৰু তাৰ মাজতে আমি কিছুমান খবৰ পাইছোঁ। খবৰ সদায় আহে যে সুৰামত্ৰ যুৱক যুৱতীৰ সন্ত্ৰাস এনেকুৱা ধৰণৰ খবৰ আহে আৰু বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ খবৰো আহে। দুৰ্ঘটনাৰ খবৰ বা তেনেকুৱা ধৰণৰ খবৰ কোনো নতুন নহয়, কিন্তু আমি আচলতে আজি উত্থাপন কৰিব খুজিছোঁ যে সুৰামত্ৰ যিসকল যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলৰ মানে যি কাণ্ড কাৰখানা, সেই কাণ্ড কাৰখানাই আমাক অতিষ্ঠ কৰি তুলিছে। আৰু বিশেষকৈ আজি ৩-৪ বছৰৰ পৰা মন কৰিছোঁ যে সুৰামত্ৰ যুৱকে আমুকটো কৰিলে তামুকটো কৰিলে তেনেকুৱা ধৰণৰতো শুনিয়ে আছোঁ। এতিয়া আমি শুনিবলৈ পাইছোঁ নতুনকৈ যে সুৰামত্ৰ যুৱতীয়ে সন্ত্ৰাসৰ সৃষ্টি, আৰু কালি হ'ল তেনেকুৱা ধৰণৰ ঘটনা। আৰু কালি বেলতলাত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল। বেলতলাত এগৰাকী সুৰামত্ৰ যুৱতীয়ে তেখেতে প্ৰথমতে কাজিয়া লাগিলে কাৰোবাৰ লগত, আৰু তাৰপিছত তেওঁ এখন দোকান আৰু বিভিন্ন ধৰণৰ বেপাৰীৰ লগত তেওঁৰ সন্ত্ৰাসৰ সৃষ্টি কৰিলে। তেওঁলোকে বহুত মানুহক হাত উঠালে, মানে মাৰপিট কৰিলে, তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল। এতিয়া ঘটনাটোৰ আমি আলম লৈ আমি ঘটনাটো কম খেদি, যিহেতু মই সংবাদ মাধ্যমৰ লগত জড়িত, মই অলপ বিচাৰ খোচাৰ কৰিলোঁ। তেতিয়াহ'লে মই মোৰ সূত্ৰৰ পৰা গম পালোঁ যে যিগৰাকী যুৱতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে বেলতলাত, তেওঁ তিনিচুকীয়া জিলাৰ ডুমডুমা তেওঁ যুৱতী, আৰু তেওঁ ইয়াতে কোনোবা আত্মীয়ৰ ঘৰত আছিলে, আৰু তেওঁ জীৱনত প্ৰথমবাৰ কাৰোবাৰ লগত গৈ এখন বাৰত, মই বাৰখনৰ নামো নকওঁ আৰু যুৱতীগৰাকীৰ নামো নকওঁ, এখন বাৰত তেওঁ সুৰা সেৱন কৰিলে। জীৱনত প্ৰথমবাৰৰ কাৰণে সুৰা সেৱন কৰিলে, আৰু সুৰা সেৱন কৰি তেওঁ নিজক কণ্ট্ৰল কৰিব নোৱাৰি তেওঁ তেনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰিলে। এতিয়া কথাটো হ'ল, বিড়ম্বনাৰ কথাটো এইটোৱেই যে গুৱাহাটীত যিমানবোৰ তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে, সেই ঘটনাবোৰ বিশেষকৈ আমাৰ আচলতে গুৱাহাটীৰ লোকেল মানুহখিনিয়ে নকৰে বা লোকেল ল'ৰা ছোৱালীখিনিয়ে নকৰে। এই ঘটনাবোৰ, তেনেকুৱা ধৰণৰ ঘটনাবোৰ বিশেষকৈ সংঘটিত কৰে আমাৰ উজনি অসমৰ পৰা যিবোৰ ল'ৰা ছোৱালী ইয়াত পঢ়িবলৈ আহে বা বিভিন্ন কাৰণত ইয়ালৈ আহে, তেওঁলোকে ইয়াত আহি কিয় নাজানো তেনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত কৰে। এতিয়া এই তিনিচুকীয়া জিলাৰ ডুমডুমাৰ যুৱতীগৰাকীয়ে কালি যি সন্ত্ৰাসৰ সৃষ্টি কৰিলে, তাৰ ফলত ৰাস্তাইদি গৈ থকা মানুহো বিপদত পৰিলে। সেই ওচৰে পাজৰে থকা বহু মানুহৰ লগত তেওঁ যুঁজি ল'লে। তেওঁ বহু মানুহক অপমানিত কৰিলে, বহুত মানুহক হাত উঠালে, তেওঁ নিজেও দুখ পালে, বহুত নলাত সোমালে, কিবা হ'ল। কিন্তু ঘটনাটো এনেকুৱা ধৰণৰ, বিড়ম্বনাৰ কথাটো এনেকুৱা যে আমি শুনিব পাইছোঁ যে নাৰী সবলীকৰণৰ কথা চলি থাকে, ওমেন এম্পাৱাৰমেণ্টৰ কথা চলি আছে। আমি দেখিবলৈ পাইছোঁ যে চাহৰ দোকানখনৰ মুখত হাতত চিগাৰেট এটা লৈ পেলাই ছোৱালী এজনী যেতিয়া বহি থাকে, তেওঁলোকে আধুনিক নাৰী বুলি পৰিচয় দিয়ে। আৰু সেই তেনেকৈয়ে এক পেক মদ খায়, তেওঁলোকে যেতিয়া বাৰ এখনত বা তেনেকুৱা ধৰণৰ বা ছ'চিয়েল যিটো ইমেজ তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত যিটো হেৰি হয়, তেওঁলোকে সেই বস্তুটোকে আধুনিক নাৰীৰ যিটো পৰিচয় বুলি ভাবি লৈছে নেকি? যদি তেনেকুৱা হৈছে, তেতিয়াহ'লে কিন্তু সমাজখন বহুত বিপথে পৰিচালিত হৈছে, আৰু সেইটো আমাৰ কাৰণে বহুত এটা ডাঙৰ কথা। গতিকে যদি তেনেকুৱা ভাবিছে, যদি সেইটোকে নাৰী সবলীকৰণৰ একদম অন্তিম পৰ্যায় বুলি যদি ভাবিছে, যে সুৰা সেৱন কৰা আৰু চিগাৰেট হুপি থকাটোকেই বা চুটি কাপোৰ পিন্ধাটোৱে যদি নাৰী সবলীকৰণৰ অন্তিম পৰ্যায় বুলি ভাবিছে, তেতিয়াহ'লে আজিৰ দেশৰ এই সময়ৰ নাৰী সমাজ কিন্তু বিপথে পৰিচালিত হৈছে। গতিকে মই এইখিনি কথা মই মন কৰি আছোঁ, মোৰ মনৰ কথাখিনি মই প্ৰকাশ কৰিলোঁ। আপোনালোকে কি ভাবে জনাব। আৰু এই যিবিলাক হৈ আছে, যিবিলাক ঘটি আছে, এই ধৰি লওক আমি সততেই আমি বাতৰি পাই থাকোঁ যে সুৰাত মত্ত যুৱতীয়ে আমুকটো কাণ্ড সংঘটিত কৰিলে, আমুক কৰিলে। কিন্তু কালি আচলতে এনেকুৱা ধৰণৰ, কালি ঘটনাটো তেওঁ প্ৰথমবাৰৰ কাৰণে সুৰা সেৱন কৰিছে, আৰু তেওঁৰ কোনো গাইড নাই, আৰু তেওঁৰ কোনো হেৰি নাই। তেওঁ ঠিক আছে, প্ৰাপ্তবয়স্ক, তেওঁ সুৰা সেৱন কৰিব পাৰে লিগেলি,
কিন্তু মানে সেইটো নহয় মানে যে সুৰা সেৱন কৰি পেলাই তেনেকুৱা ধৰণৰ মানে এটা অৰাজকতাৰ সৃষ্টি কৰিব, মানুহক হাৰাশাস্তি কৰিব, সেইটো কথা নহয় আচলতে। গতিকে এই বস্তুবোৰ কেনেকৈ নোহোৱা কৰিব পাৰি, বা আধুনিক নাৰীৰ পৰিচয় হ'ব লাগে যে কিমান শিক্ষিত, কিমান তেওঁ সমাজৰ কাৰণে কি কি কাম কৰিছে, এনেকুৱা ধৰণৰ কথাবোৰৰ কাৰণে আধুনিক নাৰীৰ পৰিচয় হ'ব লাগে। কিন্তু এনে ধৰণৰ মানে সুৰা সেৱন কৰি হাতত চিগাৰেটৰ পাফ লৈ পেলাই, হাতত চিগাৰেটটো লৈ কোনোবা চাহৰ দোকানৰ মুখত বহি এই বস্তুটো হ'ব নালাগে। গতিকে সকলোৱে আমি এই বস্তুটোৰ ওপৰত মানে চিন্তা কৰিব লাগে। আমাৰ যিসকল বুদ্ধিজীৱী আছে তেওঁলোকে আমি কেনেকৈ আমাৰ এই গোটেই বস্তুবোৰ শুধৰণি কৰিব পাৰোঁ, এই বস্তুটোৰ ওপৰত চিন্তা কৰিব লাগে। আৰু আমাৰ সমাজখন কেনেকৈ আমি শুধৰণি কৰিব পাৰোঁ, আমাৰ নাৰী শক্তিক কেনেকৈ আমি সঠিক পথত লৈ যাব পাৰোঁ, এই বিষয়ত আমি গুৰুত্ব প্ৰদান কৰিব লাগে। গতিকে মই যিখিনি দেখি আছোঁ